হাদিস নম্বৰ 1 ইন্নামাল আমালু বিন্নিয়াত কামবোৰ উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি কৰা হয়। হাদিস নম্বৰ 2 আদ-দুআউ মুখুল ইবাদা দুআ হৈছে ইবাদতৰ মূল। হাদিস নম্বৰ 3 আদ-দুআউ সিলাহুল মুমিন দুআ হৈছে মুমিনসকলৰ অস্ত্ৰ। হাদিস নম্বৰ 4 আসসালামু ক্বাবলাল কালাম কামবোৰ উদ্দেশ্যৰ কথা কোৱাৰ আগত সালাম দিব লাগে। হাদিস নম্বৰ 5 আদ-দীনু ইউছৰুন সহজ ধৰ্ম হৈছে ইছলাম। হাদিস নম্বৰ 6 আলাইকা বিশ্বমি ফাইন্নাহু লা ইদিলালাহ অৰ্থ তুমি ৰোজা ৰাখা যায় ৰোজাৰ নিচিনা কোনো কাম নাই। হাদিস নম্বৰ 7 ফিল জান্নাতি সামানিয়াতু আবওয়াবুন মিনহা বাবুন ইউসাম্মার রায়্যানু লা ইয়াদখুলুহু ইল্লা সাইমুন অৰ্থ জান্নাতৰ মুঠ 8খন দৰজা আছে তাৰে এখন দৰজাৰ নাম হ'ল ৰায়্যানুল। এই দৰজাৰে এখন ৰোজাদাৰ সকলে প্ৰৱেশ কৰিব পাৰে। হাদিস নম্বৰ 8 সামা আলাইকুম বিসিদিকি সদায় সঁচা কথা ক'ব লাগে। হাদিস নম্বৰ 9 আল মুছলিমু আখুল মুছলিম এজন মুছলমান আন এজন মুছলমানৰ ভাই। হাদিস নম্বৰ 10 মিফতাহুল জান্নাতি আস-সালাতু অৰ্থ জান্নাতৰ চাবি হৈছে নামাজ।